Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে পুনৰবাৰ আপোনালোকৰ ওচৰত এক নতুন এপ্ৰেন্টিসশিপ ৰিলেটেড এটা ইনফৰমেশন লৈ আহিছো। ফাইনালি নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা এটা নটিফিকেশন ইতিমধ্যে দিয়া হৈছে যে এংগেজমেন্ট অফ এপ্ৰেন্টিসশিপ ট্ৰেইনি। ওকে, যিসকলে এনআৰএলত এপ্ৰেন্টিসশিপ কৰিম বুলি ভাবি আছে 2024-25 বৰ্ষৰ যোনটো নতুন বেটছ হেতুৰ আপোনালোকে যদি এংগেজমেন্ট হ'ব বিচাৰিছে তো তেওলোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ ইনফৰমেশন ফাইনালি নটিফিকেশন আহি গৈছে। এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক গোটেইখিনি ডিটেইলছ জনাম কি ডিপাৰ্টমেণ্টত ওলালে পলিটেকনিক বা বিটেক বা আইটিআই ষ্টুডেণ্ট সকলৰ কি ডিপাৰ্টমেণ্টত ল'ব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লিকেশন প্ৰসেস এপ্লাই কেনেকৈ কৰিব গোটেইখিনি ইনফৰমেশন স্টেপ বাই স্টেপ জনাম। কাৰণ এনআৰএলত এপ্ৰেন্টিসশিপ পাবলৈ হ'লে অকমান এপ্লাই প্ৰচিডিউৰটো অকমান বেলেগ। প্ৰথমতে আপোনালোকে নেটছ বা নেপছ পৰ্টেল ৰেজিষ্ট্ৰেচন কৰিব লাগিব, তাৰ পিছত আকৌ বেলেগকৈ এপ্লাই কৰিব লাগিব। গোটেইখিনি ইনফৰমেশন এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো ইয়াৰ আগতে এক সৰু এটা ইনফৰমেশন আপোনালোকক দিব বিচাৰিছো। অক্টা সাইবাৰ কেফে হল এক অনলাইন সাৰ্ভিস প্ৰভাইডাৰ। এখেতসকলৰ পৰা আপোনালোকৰ যিকোনো জবৰ অনলাইন এপ্লিকেশন বা এপ্ৰেন্টিসশিপৰ অনলাইন এপ্লিকেশন আপোনালোকে এখেতসকলৰ পৰা খুব কম মূল্যত কৰাই ল'ব পাৰিব। যদি নিজে কৰিব বিচৰা নাই, কম্পিউটাৰ দোকানৰ পৰা যদি কৰিব বিচাৰিছে আপোনালোকে অক্টা সাইবাৰ কেফেৰ লগত কন্টেক্ট কৰক। হোৱাটছআপ নম্বৰ দিয়া আছে, এইটো নম্বৰত আপোনালোকে ডাইৰেক্টলি মেছেজ কৰক। আপোনালোকৰ নিজৰ ৰিকোয়াৰ্ড ডকুমেণ্ট সেন্ড কৰক। এখেতসকলে আপোনালোকক খুব কম সময়ত খুব কম মূল্যত আসলতে আপোনালোকৰ ডকুমেণ্টবোৰ ল'ব এণ্ড এপ্লাই কৰি দিব। ওকে, তো আপোনালোকে এতিয়া কণ্টেক্ট কৰক অক্টা সাইবাৰ কেফেত। ওকে, উভতি আহিছোঁ মেইন টপিকলৈ। চাওক, ইয়াত উল্লেখ কৰা হৈছে 28 আগষ্ট 2024 তাৰিখে এই নটিফিকেশ্যনটো দিয়া হৈছে আৰু মেইনলি এংগেজমেণ্ট অফ এপ্ৰেন্টিসশিপৰ কাৰণে। ওকে, মেইনলি ইয়াত প্ৰথমতে চিৰিয়েল নম্বৰ 1ত দিয়া হৈছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, মানে যিসকলে পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা পলিটেকনিক পাছ কৰিছে তেওঁলোকৰ কাৰণে 8টা পোষ্ট আছে। ইয়াত নাম্বাৰ অফ 8 পোষ্ট এণ্ড নুমলীগড় ইয়াত উল্লেখ কৰা হৈছে লোকেশ্যন নুমলীগড় ৰিফাইনাৰী হ'ব, নুমলীগড় সেইটো কাৰণে দিয়া হৈছে নাম্বাৰ অফ 8 এণ্ড ৰিজাৰ্ভেশ্যন অকণমান দিয়া হৈছে যে SCৰ কাৰণে এটা আছে, SCৰ কাৰণে এটা, OBCৰ কাৰণে দুটা আৰু আনৰিজাৰ্ভৰ কাৰণে 4টা ইয়াত উল্লেখ কৰা হৈছে। কোৱালিফিকেশ্যনৰ কথা ইয়াত মিনিমাম ছেকেণ্ড ক্লাছ, মানে আপোনালোকৰ মিনিমাম ফাৰ্ষ্ট ক্লাছ হ'লে আপোনালোকে নিশ্চয়কৈ জানে 60%, ছেকেণ্ড ক্লাছ 45%ৰ ওপৰত থাকিব লাগিব। ওকে, তো সেইটো আপোনালোকৰ মিনিমাম ছেকেণ্ড ক্লাছ হ'ব লাগিব। চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট ফৰ SC ST ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট ইয়াত উল্লেখ কৰা হৈছে। ওকে, তো মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড লিখা আছে। ওকে, তো এইটো আপোনালোকৰ মেইনলি কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া। বাকী আপোনালোকৰ ডিপ্ল'মা ইন মেকানিকেল দিয়া আছে, নিজৰ ব্ৰাঞ্চবোৰ অকণমান চাই ল'ব। ওকে, ইয়াত উল্লেখ কৰা হৈছে যে মেকানিকেল ইঞ্জিনিয়াৰিং এপ্ৰেন্টিসশিপ 3টা আছে, নুমলীগড় লোকেশ্যন হ'ব আৰু OBC এটা, আনৰিজাৰ্ভৰ কাৰণে 2টা আছে। ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিলেকশ্যন প্ৰচেছখিনিও আপোনালোকক জনাই আছোঁ, জাষ্ট ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু ইয়াৰ আগতে এটা আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যিসকলে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোৰ মাধ্যমেৰে এপ্ৰেন্টিসশিপ ৰিলেটেড আপডেটবোৰ দি থকা হয়, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে যিসকল পলিটেকনিকত ইনষ্ট্ৰুমেণ্টেশ্যন কৰিছে তেওঁলোকে 4টা, তেওঁলোকৰ কাৰণে 4টা পোষ্ট আছে। SCৰ কাৰণে এটা, OBCৰ কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে 2টা পোষ্ট আছে। বাকী একেই, যোনটো কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া সেইটো হ'ল ছেকেণ্ড ক্লাছ মিনিমাম হ'ব লাগিব। ওকে, বাকী আপোনালোকৰ ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যিসকল পঢ়িছে তেওঁলোকৰ কাৰণে 4টা পোষ্ট আছে। নুমলীগড় ৰিফাইনাৰী হয় এইটো লোকেশ্যন, OBCৰ কাৰণে 2টা, আনৰিজাৰ্ভৰ কাৰণে 2টা। যিসকলে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং মানে পলিটেকনিকত কেমিকেল ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকৰ কাৰণে 5টা পোষ্ট আছে টোটেল, আৰু লোকেশ্যন নুমলীগড় ৰিফাইনাৰী হয় আৰু STৰ কাৰণে এটা, OBCৰ কাৰণে এটা, EWSৰ কাৰণে এটা আৰু আনৰিজাৰ্ভৰ কাৰণে 2টা দিয়া হৈছে। বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে গমাই পাইছে, ছেকেণ্ড ক্লাছ মিনিমাম হ'ব লাগিব। বাকী ইয়াত উল্লেখ কৰা মতে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ এপ্ৰেন্টিসশিপ, ইয়াৰ অকণমান পিছত আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছটো ভালদৰে জনাম বাৰু। কোৱালিফিকেশ্যন ডিটেইলছ নহয়, আচলতে এজ লিমিট বা কি, সো এজ লিমিটটো আসলতে জনোৱা হ'ব। প্ৰথমতে আপোনালোকক জনাইছোঁ যে কোৱালিফিকেশ্যন ডিটেইলছটো ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ যোনটো পোষ্ট আছে সেইটো কাৰণে এটা পোষ্ট আছে। দেন নুমলীগড় ৰিফাইনাৰী হয়, আনৰিজাৰ্ভৰ কাৰণে হয় এইটো পোষ্ট। বাকী ডিগ্ৰী অৰ ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব, আনৰিজাৰ্ভ বুলিবলৈ যে জেনেৰেল কাষ্ট তেনেকুৱা নহয়। আনৰিজাৰ্ভ মানে তাত গোটেইখিনি কাষ্টৰ ষ্টুডেণ্টে এণ্টাৰ কৰিব পাৰে। ওকে, মানে আনৰিজাৰ্ভ মানে তাত ৰিজাৰ্ভেশ্যনেই নাই,
জেনেৰেলো সোমাব পাৰে এছটিও হ'ব পাৰে এছটিও হ'ব পাৰে মুঠৰ ওপৰত ওকে তো সেইটো কাৰণে আপোনালোকৰ মেইনলি কি কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট বা হস্পিটেলিটি মেনেজমেণ্ট উইথ মিনিমাম 40% মাৰ্ক পাব লাগিব এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ এইটো কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আৰু ITI প্লাম্বাৰৰ কাৰণেও কিন্তু পষ্ট ৰখা হৈছে ITI প্লাম্বাৰ এপ্ৰেণ্টিছ যিসকলে প্লাম্বাৰ ট্ৰেডৰ পৰা কৰিছে তিনিটা পোষ্ট আছে আৰু EWCৰ কাৰণে এটা আনৰিজাৰ্ভৰ কাৰণে দুটা আৰু কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হ'ব লাগিব তাৰপিছত ITI NCVT বা SCVTৰ পৰা প্লাম্বাৰ ট্ৰেডত 2 বছৰ ৰেগুলাৰ কোৰ্চৰ পৰা আপোনালোকৰ ITI পাছ হ'ব লাগিব ITI ফিটাৰৰ কাৰণে দুটা পোষ্ট আছে ITI ফিটাৰৰ কাৰণে দুটা আছে নুমলীগড় ৰিফাইনাৰীতে হ'ব EWCৰ কাৰণে এটা আৰু আনৰিজাৰ্ভৰ কাৰণে এটা হেতু আপোনালোকে জানে ITI ফিটাৰ ট্ৰেডৰ পৰা পাছ আউট হ'ব লাগিব ৰেগুলাৰ এণ্ড ITI ইলেক্ট্ৰিচিয়ান তেখেতসকলৰ কাৰণে দুটা পোষ্ট আছে ITI ইলেক্ট্ৰিচিয়ান এপ্ৰেণ্টিছশ্বিপ আৰু মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন হেতু 10 পাছ এণ্ড ITI NCVT আৰু SCVT ইলেক্ট্ৰিকেল ট্ৰেডৰ পৰা হ'ব লাগিব বেক অফিচাৰ ইয়াত লিখা আছে যে বেক অফিচাৰ এপ্ৰেণ্টিছশ্বিপ এইটো পোষ্টৰ কাৰণে কিন্তু বহুতকেইটা ইয়াত পোষ্ট দিয়া হৈছে প্ৰায় টোটেল 13টা ওকে ইয়াত উল্লেখ কৰিছে যে 13টা বেক অফিচাৰ এপ্ৰেণ্টিছশ্বিপ এইটো কাৰণে মেইনলি আপোনালোকে দেখিব পাৰিছে লোকেশ্যন দুটা দিয়া হৈছে নুমলীগড় আৰু গুৱাহাটী ওকে নুমলীগড় ৰিফাইনাৰী দুটা আছে আৰু গুৱাহাটী তিনি গুৱাহাটী আপোনালোকে জানে কৰ্পৰেট অফিচ NLLৰ কৰ্পৰেট অফিচটো আমাৰ গুৱাহাটীৰ খ্ৰীষ্টান বস্তি তাত আপোনালোকে গমে পাইছে GS ৰোড তো তাত যোনটো অফিচ আছে সেইটো অফিচত আপোনালোকৰ তিনিটা ভেকেঞ্চি দিয়া হৈছে ইয়াত বাকি নুমলীগড় ৰিফাইনাৰীত আছে 10টা বেক অফিচাৰ এপ্ৰেণ্টিছ সেইটো কাৰণে কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব গ্ৰেজুৱেট ইন কমাৰ্চ আৰ্টছ উইথ কমাৰ্চ অৰ আৰ্টছ উইথ মিনিমাম 40% এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট মুঠৰ ওপৰত আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী BCom বা BA যদি কৰিছে তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে দেন এতিয়া আপোনালোকে দেখিব পাৰিছে যে MBA HR এপ্ৰেণ্টিছশ্বিপ MBA HR এপ্ৰেণ্টিছশ্বিপৰ কাৰণে টোটেল 13টা আছে ঠিক আছে টোটেল 13টা আছে টোটেল 13টা পোষ্টৰ ভিতৰত নুমলীগড় ৰিফাইনাৰীত 5টা আছে গুৱাহাটী যোনটো কৰ্পৰেট অফিচ আছে NLLৰ তাত আছে 8টা টোটেল কাষ্ট কেটেগৰী ৱাইজ দিয়া হৈছে আৰু ইয়াত কোৱালিফিকেশ্যনটো মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম MBA ইন HR ফ্ৰম আপোনালোকৰ MBA পাছ হ'ব লাগিব সেইটো কথাটো লিখা হৈছে আৰু এটেণ্ডেণ্ট অপাৰেটৰ কাৰণে যোনটো কেমিকেল প্লান্ট এইটো কাৰণে আপোনালোকৰ যোনটো প্ৰয়োজন হ'ব BSc ইন কেমেষ্ট্ৰি যদি আপোনালোকে BSc পাছ কৰিছে উইথ কেমেষ্ট্ৰি তেনেহ'লে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব গুৱাহাটী যোনটো নুমলীগড় ৰিফাইনাৰী তাতেই আছে যোনটো আপোনালোকৰ ট্ৰেইনিংটো তাতেই হ'ব 6টা আছে টোটেল ওকে বাকি MCA BSc IT এপ্ৰেণ্টিছশ্বিপ এইটো কাৰণে টোটেল 10টা ভেকেঞ্চি আছে তাৰ ভিতৰত নুমলীগড়ত 9টা আছে গুৱাহাটী যোনটো কৰ্পৰেট অফিচ NLLৰ তাত আছে এটা হেতু কাৰণে কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব MCA অৰ BSc IT ঠিক আছে BSc IT যদি কৰিছে তথাপি আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত লিখিছে য়োগা ইনষ্ট্ৰাক্টৰ এপ্ৰেণ্টিছশ্বিপ য়োগা ইনষ্ট্ৰাক্টৰ এপ্ৰেণ্টিছৰ কাৰণে এটা পোষ্ট আছে নুমলীগড় ৰিফাইনাৰী আৰু আনৰিজাৰ্ভৰ কাৰণে পোষ্টটো ফিটনেছ অৰ হেল্থ ডিগ্ৰী অৰ ডিপ্ল'মা উইথ ৰিকগনাইজেশ্যন ইন য়োগা কোৰ্চ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ এইটোৰ পৰা আপোনালোকে এইটো কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব এতিয়া মেইনলি কথাটো হ'ল চিলেকশ্যন প্ৰচিডিউৰ ইয়াত উল্লেখ কৰা হৈছে যে চিলেকশ্যন মেথডলজিত ইলিজিবিলিটি কেণ্ডিডেট কেন এপ্লাই আপোনালোকৰ যদি 40% যোনটো ছেকেণ্ড ক্লাছ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মতে দিয়া হৈছে সেইবোৰ যদি ফুলফিল আছে তেনেহ'লে আপোনালোকে 30 আগষ্টৰ পৰা 23 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব লাগিব এইটো সময়সীমা দিয়া হৈছে 30 আগষ্টৰ পৰা 23 ছেপ্টেম্বৰ 2024 প্ৰথমতে আপোনালোকে কি কৰিব লাগিব NRLৰ যোনটো ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন জনাম বাট এপ্লাই কৰাৰ আগতে আপোনালোকৰ এটা প্ৰয়োজন হ'ব যোনটো আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপ পৰ্টেলত আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যোনটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যোনটো আচলতে এপ্ৰেণ্টিছশ্বিপ স্কিমৰ আধাৰত যিহেতু এইবোৰ কোৰ্চ দিয়া হয় ট্ৰেইনিংবোৰ গতিকে প্ৰথমতে এপ্ৰেণ্টিছশ্বিপৰ যোনবোৰ পৰ্টেল আছে সেইবোৰ পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত উল্লেখ কৰা হৈছে ডিগ্ৰী মানে BSc বা BA বা ITI এখেতসকলৰ কাৰণে যোনটো পৰ্টেল সেইটো হ'ল www.apprenticeshipindia.gov.in ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰক কেণ্ডিডেট বা ষ্টুডেণ্ট অপশ্যনত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে নিশ্চয়কৈ ৰেজিষ্ট্ৰেশ্যন ID পাব লগইন ID পাব
তো তেনেকৈ সেইটো ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰি ল'ব আৰু যিসকলে ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা পলিটেকনিক বা বিটেকৰ ষ্টুডেণ্টসকলে ধৰি লওক ঠিক আছে তো তেখেতসকলে বিটেকৰ আচলতে পষ্টটো নাই আচলতে প্ৰথমতে আপোনালোকে দেখিব পাৰিছে যদিও থাম্বনেইলত বিটেকৰ কথা দিয়া আছে প্ৰথমতে আমি ভাবিছিলোঁ আমাৰ ফালৰ পৰা যে বিটেকৰ দিয়া হ'ব বাট বিটেকৰ আচলতে দিয়া হোৱা নাই পলিটেকনিকৰে দিয়া হৈছে ঠিক আছে তো কিছুমান ক্ষেত্ৰত কিন্তু আচলতে যেনেকৈ দেখা যায় BCPLত বিটেকৰ কাৰণে দিয়া হৈছে তো যিসকলে বিটেকৰ ষ্টুডেণ্ট চাই আছে আপোনালোকে সেইটো আচলতে গমে পালে আচলতে মই বেচিকেলি সেইটো প্ৰথমতে দেখা নাছিলোঁ আপোনালোকে নেক্সট ওলাব BCPLত এপ্লাই কৰিব পাৰিব যিসকলে বিটেকৰ ষ্টুডেণ্ট BCPL যোনটো আপোনালোকে জানে পলিমাৰ লেপেট কটা আছে পলিমাৰৰ ইণ্ডাষ্ট্ৰি যোনটো অ'কে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব তো মেইনলি ইয়াত প্ৰথমতে কি কৰিব পলিটেকনিকৰ ষ্টুডেণ্টসকলে নেটছ পৰ্টেল যোনটো portal.mhrd.nets.gov.in এই পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিক আছে তো এইবোৰ আচলতে পৰ্টেলবোৰত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে যোনটো অফিচিয়েল NRLৰ অফিচিয়েল ৱেবছাইট তাত যাব লাগিব আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই নিম বাৰু প্ৰথমতে www.nrl.co.in যোনটো ৱেবছাইট আছে তাত যাব তাৰপিছত কেৰিয়াৰ অপশ্যনত যাব কেৰিয়াৰ অপশ্যনত যোৱাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ এপ্ৰেণ্টিচিপ ট্ৰেইনি এই অপশ্যনটো পাই যাব তাত গৈ এপ্লাই কৰিব লাগিব অ'কে তো আপোনালোকক সেইবোৰ কাম দেখুৱাম কেনেকৈ কৰিব লাগিব কিন্তু ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে কণ্ডিশ্যন কিছুমান দিয়া আছে চিলেকশ্যন মেথডলজি সেইটো আগতে শুনি লওক চাওক ইয়াত 50% অফ টোটেল চিট উইল বি ৰিজাৰ্ভড ফৰ গোলাঘাট ডিষ্ট্ৰিক্ট ইয়াত কিন্তু এটা কথা লিখা আছে যিসকলে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে কিন্তু বহুত এটা ভাল অপৰচুনিটি NRLে দি থাকে প্ৰতি বছৰে তো 50% ৰিজাৰ্ভেশ্যন আচলতে তেখেতসকলৰ কাৰণে যিসকল ষ্টুডেণ্ট গোলাঘাটৰ পৰা বিলং কৰে তো ইয়াত 5% অল আছামৰ ষ্টুডেণ্টে ল'ব পাৰিব অল আছামৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব বাৰু বাট পোষ্টৰ যদি ধৰি লওক কোনো এটা পোষ্টত 10টামান পোষ্ট আছে তাৰ ভিতৰত 50% গোলাঘাটৰ কাৰণে মুঠতে 5টা গোলাঘাটৰ কাৰণে ওকে সিলেকশ্যন উইল বি মেড বেস্ট ইয়ৰ পাৰ্চেণ্টেজ আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয় নিজৰ পাৰ্চেণ্টেজৰ ওপৰত যিসকলে এপ্লাই কৰিব তাৰ ভিতৰত কাট অফ এটা ওলাব পাৰ্চেণ্টেজ বেচিছত আপোনালোকক সিলেকশ্যন কৰাই দিয়া হ'ব এজ লিমিটটো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব বাকী আপাৰ এজটো দিয়া লিমিটটো দিয়া হোৱা নাই মানে মুঠৰ ওপৰত 18 বছৰ হ'ব লাগিব ইন ৰেসপেক্টেড ডিপ্লোমা ইঞ্জিনিয়াৰিং কেণ্ডিডেট সেইটো আপোনালোকক দিয়া হৈছে 3 বছৰ পলিটেকনিক কৰা হ'ব লাগিব সেইটো কোৱা হৈছে আৰু বিটুইন 2022 পৰা 24 ভিতৰত যিসকলে পাছ আউট হৈছে তেখেতসকলে এপ্লাই কৰিব পাৰিব 2021 বৰ্ষৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব নোৱাৰিব ইয়াত উল্লেখ কৰা মতে ওকে 2022 23 24 নতুন যিসকলে পাছ আউট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কেণ্ডিডেট উইল হেভ টু আপলোড ফলোইং যোনটো লিখা আছে ডকুমেণ্ট উইল হেভ ফিলিং অনলাইন এপ্লিকেশ্যন ঠিক আছে আপোনালোকৰ প্ৰথমতে ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকৰ এড্ৰেছ প্ৰুফৰ কাৰণে পাছপৰ্ট বা আধাৰ কাৰ্ড বা ভোটাৰ ID এনি ডকুমেণ্টছ আপোনালোকৰ এটা এড্ৰেছ প্ৰুফৰ কাৰণে দিব লাগিব এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা SSLC বা ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট পান কাৰ্ড যিকোনো এটা দিলে হ'ল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ অল দ্য মাৰ্কশ্বিট certificate of the qualification examination if grades are given qualifying examination conversation formula from the concerned board university need to be produced apprenticeship recognized registration certificate okay recent passport size photograph and scan আপোনালোকৰ পাসপোর্ট সাইজ ফটোগ্রাফ আৰু সিগনেচার তো প্রয়োজন হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে তো ইয়াত ইন্টারেস্টিংলি আসলতে ইয়াত মান্থলি স্টাইপেন্ড যোনটো বা স্যালারি যোনটো কো আমি হেতু পেমেন্টৰ কথাটো ইয়াত ডাইৰেক্টলি উল্লেখ কৰা হৈছে তো এটা কথা মনত ৰাখিব অসমৰ যিকেটা ৰিফাইনাৰী আছে তাৰ ভিতৰত হাইয়েস্ট পেমেন্ট NRLে দিয়ে হেতু কথা মনত ৰাখিব NRLে বহুত পেমেন্ট দিয়ে তুলনামূলকভাৱে IOCL অইল ইণ্ডিয়া বা BCPL বা যিমানখিনি আমাৰ অসমৰ ইণ্ডাষ্ট্ৰি আছে ঠিক আছে তো PSU সেক্টৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে তাৰ ভিতৰত হাইয়েস্ট স্যালাৰি NRLে দিয়ে হেতু কথা মনত ৰাখিব ওকে NRLে দিয়ে ওকে তো হেতু কাৰণে ইয়াত উল্লেখ কৰা হৈছে যে ডিগ্ৰী বা ডিপ্লোমা ষ্টুডেণ্ট সকলে মানে যিসকলে BSc বা BA কৰিছে তেওঁলোকৰ কাৰণে বা ডিপ্লোমা যিসকলে পলিটেকনিক কৰিছে তেওঁলোকৰ কাৰণে প্ৰথম 17000 দিব ওকে 17000 হেতু পেমেন্ট দিয়া হ'ব তাৰ পিছত পাৰ মান্থ কিন্তু তাৰ পিছত ITI যিসকল তেওঁলোকৰ কাৰণে 12200 টকা পাৰ মান্থ দিয়া হ'ব আৰু তাৰ লগতে কেন্টিন এলায়েন্স দিয়া হ'ব সকলোকে 1415 rupees পাৰ মান্থ
1415 रुपीस पर मान्थ एटु दिया हबो आरो एइखिनि नोटिसटु दिया होइसे जेनेरेल मैनेजार HR कॉर्पोरेट नुमलीगढ़ रिफाइनारी लिमिटेड ঠিক আছে তো এতিয়া আপোনালোকক প্ৰ্যাকটিক্যালি দেখুৱাম যে কেনেকৈ আসলতে আপোনালোকে এপ্লাই কৰিব প্ৰথমতে আপোনালোকে যিসকলে সিভিল যিসকলে ITI বা যিসকলে পলিটেকনিক পঢ়া বা যিসকলে ডিগ্ৰী পঢ়া তেওঁলোকৰ নিজৰ পৰ্টেলটোত ৰেজিষ্ট্ৰেচন প্ৰথমতে কৰি লওক ৰেজিষ্ট্ৰেচন কিয় কৰিব দিছে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ বা আপোনালোকৰ এনৰলমেন্ট ID সেইবোৰ পাব সেইবোৰ পিছলৈ প্ৰয়োজন হ'ব ওকে So নুমলীগড় ৰিফাইনাৰীত এপ্ৰেন্টিছৰ কাৰণে প্ৰথমতে এপ্লাই কৰাৰ কাৰণে প্ৰথমতে নুমলীগড় ৰিফাইনাৰী বুলি গুগল বা যিকোনো সাৰ্চ ইঞ্জিনত সাৰ্চ কৰিলেই হ'ব তাৰ পিছত নিজৰ যোনটো তেখেতসকলৰ অফিচিয়েল ৱেবসাইট হেতু ডাইৰেক্ট ভিজিট কৰিব নুমলীগড় ৰিফাইনাৰী লিমিটেড ইয়া ডাইৰেক্ট ক্লিক কৰিব ঠিক আছে আৰু এটা কথা মনত ৰাখিব আপোনালোকে মোবাইলত কি হয় কৰোতে অকমান কেতিয়াবা প্ৰবলেম হৈ যায় তথাপি মই মোবাইলতে কৰি দেখুৱাম অকমান পাৰিলে ল্যাপটপ বা ডেস্কটপত আপোনালোকে কৰি ল'ব ওকে বা মোবাইলত কৰিলে ডেস্কটপ মোডটো আগতে এনেবল কৰি ল'ব ইয়াত আপোনালোকে অকমান দেখিছে যে ডেস্কটপ মোডটো মোৰ এনেবল কৰা আছে তো ডেস্কটপ মোড অন এনেবলটো কৰিলে অকমান সুবিধা হয় আৰু লিংকবোৰ কাম দিয়ে কেতিয়াবা কি হয় এই পৰ্টেলৰ যিবোৰ অপচন আছে টুলছবোৰ কাম নিদিয়ে ওকে তো যেতিয়া হেৰি কৰিব লগইন কৰাৰ পিছত ভিজিট কৰিব পৰ্টেলটোত যোনটো নুমলীগড় ৰিফাইনাৰী তেতিয়া হোম পেজটো এনেকুৱা দেখা পাব তাৰ পিছত স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ মেইনলি অপচন আহি যাব কেৰিয়াৰ অপচন ওকে তাৰ আপোনালোকে ভিজিট কৰিব লাগিব ইয়াত দেখিব পাৰিছে যে কেৰিয়াৰ অপচন আপোনালোকে কিন্তু ডেস্কটপ মোড কৰি ল'ব ওকে যদি মোবাইলত চাই আছে বা মোবাইলত এপ্লাই কৰিব বিচাৰিছে কেৰিয়াৰ ডাইৰেক্ট ক্লিক কৰাৰ পিছত আকৌ এবাৰ ক্লিক কৰিব কেৰিয়াৰ অপচনত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব কেৰিয়াৰৰ যোনটো লিংক বা যোনটো ৱেবসাইট তাত যাব ওকে যোৱাৰ পিছত স্কিপ ক্লিক কৰিব ইয়াত ল্যাপটপত যেহেতু অন কৰা নাই হেতু কাৰণে ইয়াত অপচনবোৰ অহা নাই যোনটো এপ্ৰেন্টিসশিপ লিখা আহিব এডভাৰটাইজমেন্টত যেনেকৈ কৈছিলে সেইবোৰ অহা নাই কেনেকৈ আহিব মোবাইলত যদি কৰি আছে এই যোনটো হোৱাইট কালাৰ অপচন আছে NRLৰ ঠিক লগৰ ওচৰতে হোৱাইট কালাৰ অপচনত ডাইৰেক্টলি যদি এবাৰ ক্লিক কৰে তেতিয়া অটোমেটিক পপ আপ হৈ যাব যে হোম গ্ৰোথ ষ্টৰি NRL কেৰিয়াৰ এপ্ৰেন্টিসশিপ এংগেজমেন্ট এইবোৰ অপচন আহি যাব তো ডাইৰেক্টলি আমি যেহেতু এপ্ৰেন্টিসশিপৰ কাৰণে হেৰি কৰিছো তো এপ্লাই কৰিব বিচাৰিছো এপ্ৰেন্টিসশিপ এংগেজমেন্ট অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত অকমান জাস্ট ওয়েট কৰিব ওকে দেন স্ক্ৰল ডাউন কৰিলে ইয়াত এডভাৰটাইজমেন্টটো দিয়া আছে যে এংগেজমেন্ট এপ্ৰেন্টিসশিপ এইটো 30 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে ক্লোজিং ডেট অনলাইন 23 সেপ্টেম্বৰ ডাউনলোড এডভাৰটাইজমেন্ট হেতু আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এপ্লাই যদি কৰিব বিচাৰিছে অনলাইন এপ্লিকেশন এপ্লাই হিয়াৰ অপচনত ক্লিক কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে ওকে তো তাৰ কাৰণে ৰেডি কি ডকুমেন্টছ প্ৰয়োজন হ'ব হেতু কথা দিয়া আছে আৰু কোন কেটা ডকুমেন্ট আপোনালোকৰ প্ৰয়োজন হ'ব কি ডকুমেন্ট আপলোড কৰিব লাগিব হেতু আপোনালোকক জনাই আছো স্ক্যান কপি অফ ডকুমেন্টছ বি কিপ ৰেডি বিফৰ এপ্লাই অনলাইন ওকে তো ইয়াত উল্লেখ কৰা হৈছে হাইয়েষ্ট কোৱালিফিকেশন পাস মানে আপোনালোকৰ পলিটেকনিক হলে পলিটেকনিক পাস কৰাৰ কাৰণে যোনটো সাৰ্টিফিকেট পাস সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব PDF ফৰ্মত আপলোড কৰিব লাগিব হেতু কোৱা হৈছে হাইয়েষ্ট কোৱালিফিকেশন ফাইনেল মাৰ্কশিটটো প্ৰয়োজন হ'ব এণ্ড ডেট অফ বাৰ্থৰ কাৰণে হেতু আপোনালোকক গমে পাইছে কাষ্ট সাৰ্টিফিকেট যদি জেনেৰেল হয় তেনেহলে নেলাগে বাকিবোৰ ST ST কাৰণে কাষ্ট সাৰ্টিফিকেট প্ৰয়োজন হ'ব এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইয়েস এইটো আপোনালোকে কনফিউজ হৈ যাব পাৰে এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট বুলিবলে তেনেকুৱা কোনো ধৰণৰ সাৰ্টিফিকেট দিয়া নহয় যিসকল নেটছ পৰ্টেলত আবেদন কৰিব আগতে কি হৈছিলে নেটছ পৰ্টেল 1 যেতিয়া আছিল তেতিয়া আসলতে এপ্ৰেন্টিসশিপ যেতিয়া ধৰি লওক নেটছ পৰ্টেল ৰেজিষ্ট্ৰেচন কৰা হৈছিল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এটা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিয়া হৈছিল বাট এতিয়া আসলতে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো দিয়া নহয় যেহেতু নেটছ পৰ্টেল 2.0 হৈ গল আজিকালি 2023 ৰ পৰা এটো চেঞ্জ হৈ গৈছে তো বেসিক্যালি হেতু দিয়া হোৱা নাই হয়তোবা NRLৰ ফালৰ পৰা কৰ্তৃপক্ষৰ ফালৰ পৰা সেই পুৰণি আপডেটবোৰে তেখেতসকলৰ হাতত আছে হেতু কাৰণে আসলতে এই ডকুমেন্টটো আপলোড কৰিব কৈছে তো এইটো ক্ষেত্ৰত আপোনালোকে যদি বিচাৰে এপ্লাই কৰা সময় তেতিয়া কি কৰিব নেটছ পৰ্টেল যদি হয় নেটছ পৰ্টেলৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত লগইন যেতিয়া কৰিব হোম পেজত আপোনালোকৰ গুটেখিনি এনৰলমেন্ট ID আপোনালোকৰ নাম জিমেইল ID গুটেখিনি ডিটেইলছ যত থাকিব হেতু আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু স্ক্ৰিনশ্বট লৈ PDF বনাই আপোনালোকে ডাইৰেক্টলি হেতু এপ্ৰেন্টিসশিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো অপচনত আপোনালোকে আপলোড কৰিব ঠিক তেনেদৰে নেপছ পৰ্টেল যিসকল গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং নহয় গ্ৰেজুৱেট আৰু তাৰ লগতে পলিটেকনিকৰ ষ্টুডেন্ট ITI ষ্টুডেন্ট গ্ৰেজুৱেট BA BSc আৰু ITI ষ্টুডেন্ট তেওঁলোকো নেপছ পৰ্টেলত যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব কৰাৰ পিছত আপোনালোকৰ প্ৰফাইল অপচনত গৈ আপোনালোকৰ যোনটো ইনফৰমেশন যিবোৰ থাকিব
তাত গৈ আপোনালোকে সেইটো স্ক্ৰীনশ্বট মাৰিব স্ক্ৰীনশ্বট মাৰি সেইটো আপলোড কৰিব বাকী এড্ৰেছ প্ৰুফৰ কাৰণে পাছপৰ্ট বা আধাৰ কাৰ্ড বা ভোটাৰ আইডি এনি আদাৰ গভৰ্ণমেণ্ট ডকুমেণ্টছ বিচাৰিছে পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে চিন্তিত হ'ব নালাগে মেইন আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব বাকী আপোনালোকৰ কোৱালিফিকেশ্যনৰ পাৰ্চেণ্টেজ এই দুটা বস্তু আপোনালোকৰ বহুত প্ৰয়োজন হ'ব ওকে আৰু এড্ৰেছ প্ৰুফটো ধৰি লওক যিসকলে গোলাঘাটৰ তেখেতসকলৰ কাৰণে বহুত প্ৰয়োজন হ'ব কাৰণ গোলাঘাটৰ কাৰণে আপোনালোকে নিশ্চয়কৈ জানে যে ৰিজাৰ্ভেশ্যন ৰাখিছে ওকে তো আমি ডাইৰেক্টলি কি কৰিম যে এপ্লাই অপশ্যনত যদি যাওঁ এপ্লাই হিয়াৰ অপশ্যনত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি এপ্লাই অপশ্যনত যোনটো প্ৰফাইল তাত আহি যাব এংগেজমেণ্ট অফ এপ্ৰেণ্টিছশ্বিপ ফৰ ট্ৰেইনিং অপশ্যন আহি গৈছে আৰু ইয়াত আকৌ ভালদৰে কোৱা হৈছে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব ওকে তো ডাউনলোড এডভাৰটাইজমেণ্ট ডিটেইলছ সেইটো আকৌ দিয়া হৈছে তো আপোনালোকে প্ৰথমতে এপ্লাই কৰাৰ সময়ত নিউ এপ্লিকেশ্যন লগইন নামৰ অপশ্যন যোনটো আছে ইয়াত গৈ নিজৰ কামখিনি কৰি ল'ব নিউ এপ্লিকেশ্যন লগইন অপশ্যনত ক্লিক কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মটো আহি যাব ইয়াত নিজৰ এক্টিভ ইমেইল আইডি এণ্টাৰ ভেলিড 10 ডিজিট মোবাইল নাম্বাৰ দিবলৈ কৈছে OTP চেণ্ড OTP অপশ্যনত ক্লিক কৰি OTP ইয়াত দিয়াৰ পিছত ইবৰ কেপচা কোড যোনটো আছে 45 + 348 হয় সেইটো আপোনালোকে এণ্টাৰ কৰি প্ৰচিড নামৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ আকৌ ফৰ্মবোৰ পাই যাব আৰু ডকুমেণ্টবোৰ আপলোড যিবোৰ কৰিব লাগে কৰি ল'ব এণ্ড দেন ফাইনেল ছাবমিট কৰিব ফাইনেল ছাবমিট কৰিলে আপোনালোকৰ হৈ যাব ওকে তাৰপিছত ৱেইট কৰিব ৰিজাল্ট দিব ৱেবছাইটতে আহি যাব যিসকলে শ্বৰ্ট লিষ্টেড হ'ব তেখেতসকলৰ নামবোৰ লিষ্টত আহি যাব এণ্ড সময়সীমা দিব তেনেকৈ আপোনালোকে ডাইৰেক্টলি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু খুব সম্ভৱতঃ ডিচেম্বৰ বা নৱেম্বৰত এংগেজমেণ্ট ষ্টাৰ্ট হৈ যাব বা জইনিং ষ্টাৰ্ট হৈ যাব ওকে তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে গোটেইখিনি ইনফৰ্মেশ্যন জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব বাৰু সেইটো কাৰণে ডাইৰেক্ট ডিটেইলছত জনাব বিচৰা নাই কাৰণ ইয়াত ইমেইল আইডি আকৌ মোবাইল নাম্বাৰ দিব লাগিব সেইবোৰ আপোনালোকে নিজে কৰি ল'ব মেইনলি আপোনালোকে প্ৰচিডিউৰটো আশা কৰিছোঁ বুজি পাইছে আৰু এই যোনটো PDF এইটো যদি পাব বিচাৰে তেনেহ'লে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰক বা এপ্ৰেণ্টিছশ্বিপ যোনটো হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত জইন কৰিলোঁ আমি আপলোড কৰি ৰাখিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব বা চাব পাৰিব ভিউ কৰিব পাৰিব ওকে তো এতিয়া আপোনালোকে হোৱাটছআপ গ্ৰুপটোত জইন হৈ লওক যোনটো আমাৰ টেকনিকেল গাঁৱলীয়াৰ ইউটিউব চেনেলৰ এপ্ৰেণ্টিছশ্বিপ ৰিলেটেড গ্ৰুপ আছে সেইটো গ্ৰুপত হোৱাটছআপ গ্ৰুপত জইন হৈ লওক ওকে আৰু পুনৰবাৰ কৈছোঁ যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ এনি কুৱেশ্যন থাকিলে এনি ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব থেংক ইউ ছ' মাছ বাই বাই